হেল্ল' এভৰিৱান, আমি আহি পালোঁ এয়াৰপৰ্ট। আৰু যিসকলে মোৰ লাষ্ট ব্লগ চাইছিলে তেওঁলোকেতো গমেই পায় আমি গুৱাহাটী আহি পালোঁ মৰ্ণিঙত, আৰু দিনটো গুৱাহাটীত থকা হ'ল আৰু তেওঁৰো কাম আছিলে। আৰু ময়ো পিছে গুৱাহাটী অহা নাই, ফাৰ্ষ্ট টাইম গুৱাহাটী আহিছোঁ। সেইকাৰণে আমাৰ ফ্লাইট গুৱাহাটীৰ পৰা কৰা হৈছে। আৰু ভিতৰলৈ সোমাই আহিলোঁ। ফাৰ্ষ্ট সোমাই আহি আমি ডিঘি য়াত্ৰা এপছটো ডাউনলোড কৰিলোঁ। আৰু ডাউনলোড কৰি আধাৰৰ লগত লিংক থকা নাম্বাৰটো লাগে, আৰু বাকী গোটেইখিনি ডিটেইলছ সেই এপছটোত আহি যাব। আৰু যদি আধাৰৰ লগত লিংক থকা নাম্বাৰটো যদি ইনকামিং নাই বা অফ হয়, যাতে একো প্ৰব্লেম নাই। যিটো আমি বৰ্ডিং বনোৱা হয় নহয়, সেইটো দিও স্কেন কৰি ভিতৰলৈ সোমাব দিয়ে। আৰু তাৰ মেইন ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড। আৰু এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া আমি বনাব লাগে, বৰ্ডিংটো বনোৱা হৈ গ'ল অলৰেডি, মেইন গেটতে বনাব লাগে। এতিয়া আমি বৰ্ডিংখিনি জমা দিব লাগে। এয়া আৰু ক'ত জমা দিব লাগে, গেট নাম্বাৰ গোটেইখিনি বৰ্ডিঙত থাকে। এয়া আমি অকণমান চাই লৈছোঁ বাৰু, কাৰণ আমি সময়ে অকণমান হাতত লৈ আহিছোঁ। আমি 2 ঘণ্টা আগত আহিছোঁ, কাৰণ আমাৰ ফাৰ্ষ্ট ফ্লাইট একো এক্সপিৰিয়েঞ্চ নাই ভিতৰত কি কৰিব লাগে নালাগে। চ' এয়া আমি এতিয়া বৰ্ডিংটো ৱেইট ৰখিব লাগে আৰু বৰ্ডিং জমা দিব লাগে। চ' সেয়া কৰিবলৈ আহিছোঁ তেওঁ আৰু মই। আৰু যদি এক্সপিৰিয়েঞ্চ নাথাকে বা নাজানে, নলেজ নাথাকে, অকণমান আগতীয়াকৈ আহিব লাগে, নহ'লে নাৰ্ভাছনেছত চব কাম উল্টা ফুল্টা হৈ যাব। কাৰণ ফ্লাইট মিছ হৈ যোৱাটো মেইন ডাঙৰ কথা, সেইটো হ'ব নালাগে। আৰু সেইটো নহয় যে দেৰি হৈছে বা উঠি দিলোঁ, তেনেকৈ নহয়। গোটেইখিনি ফৰ্মেলিটি পূৰা কৰিলেহে উঠিব দিব। চ' সেইকাৰণে অকণমান হাতত সময় লৈ আহিব লাগে। যিবিলাকে জানে এয়া আমি তেওঁলোকক এতিয়া কোৱা নাই বৰ্ডিং বাৰু, জমা পিছে দিম। মই নাজানো যে, সেইকাৰণে মই এইখিনি ডিটেইলছ গোটেইখিনি দি আছোঁ। আৰু যিসকলে জানে ভিডিঅ'টো স্কিপ কৰিব পাৰে কাৰণ মই মোৰ নলেজ অকণমানো নাছিলে। চ' মই সেইখিনি ডিটেইলছটো দিছোঁ, কাৰণ বেলেগৰো যাতে হেল্প হয়। সেয়া এতিয়া আমি জমা দিলোঁৱে, আৰু অলৰেডি জমা কৰি আছে। আৰু তেওঁ আছামিজতে কথা পাতে, ক'ত যাব ক'ত নাই ধুনীয়াকৈ সুধিছে। আছামিজত পাতিলে হেল্প হয়। আৰু হিন্দী আছামিজ বাৰু, হিন্দীটো ইংলিছ বাৰু একো এনেকুৱা নহয়, আছামিজটো পাতিলে আমাৰ বেছি ভাল হয়। আৰু হিন্দী পাতিলেও একো প্ৰব্লেম নাই বাৰু, হিন্দী পাৰোঁ পাতিবলৈ। এইফালে আমাৰ বৰ্ডিং জমা দিয়া হৈ গ'ল। তাৰপিছত এয়া 2 কপি আমি তেওঁৰ মই ফটো মাৰি ল'লোঁ। আৰু এয়া ফ্ৰী হৈ গ'ল। আৰু মোক ফাৰ্ষ্ট টাইম তেওঁ এনেকৈ কৈ আছে আৰু ব্লগ নালাগে এতিয়া বনাবলৈ, বাকীখিনি কাম কমপ্লিট কৰিলোঁ। তেতিয়া মই মোৰ বেগো লৈ আছোঁ বাৰু, অকণমান ভিডিঅ' ক্লিপবিলাকো লৈ আছোঁ। এতিয়া আমাৰ জমা দিয়া হৈ গ'ল। এতিয়া আমি কৰিব লাগে চিকিউৰিটি চেক কৰোঁতে। আৰু পাৰ্চ, মোবাইল নাম্বাৰ, বেটেৰী, চাৰ্জাৰবিলাক এয়াৰ বেগত থ'ব নালাগে, কাৰণ এইবিলাক হাতত সৰু হেণ্ড বেগত থ'ব লাগে। সেইখিনি গোটেইখিনি চেক কৰে। আৰু তাত ভৰাই দিয়াৰ পিছত যিটো চেক কৰোঁতে আৰু ধৰা পৰি যায় চাৰ্জাৰ বা কিবা থাকিলে, সেইকাৰণে হাততে বা হেণ্ড বেগত ল'ব লাগে। যেনেকৈ পাৱাৰ বেংক, লেপটপ এইবিলাক, সেইখিনি চেকিং কৰে। লেডাৰৰ বেল্ট, পাৰ্চ, লেডাৰৰ জোতা পিন্ধিলেও খুলি দিব লাগিব, চেক কৰিব লাগে। চেক কৰে সেইখিনি। তাৰপিছত বডি চেক কৰে সেইখিনি। আৰু তাৰপিছত সেইখিনি কৰি অকণমান ইফালে সিফালে আমি অলপ চাইছোঁ আৰু এয়াৰপৰ্টখন, কাৰণ যিহেতু ঘৰৰ ওচৰত যিটো মোহনবাৰী এয়াৰপৰ্ট আছে সেইটোৱে চোৱা নাছিলোঁ, আৰু তাক গুৱাহাটী আহি চাইছোঁ। তাৰপিছত আমাৰ গোটেইখিনি কৰা হৈ গ'ল ফৰ্মেলিটি। আৰু আমি এতিয়া গেট নাম্বাৰত বহি আছোঁ, যিটো গেট নাম্বাৰ দিয়ে নহয়, সেইটো গেট নাম্বাৰত আমি সোমাব লাগিব। আৰু সেই গেটতে আমি এণ্ট্ৰি কৰি আমাৰ ফ্লাইট আৰু যিটো ইণ্ডিগ' বাছ থাকে নহয়, তেতিয়াহে আমি উঠিব পাম। ইণ্ডিগ' বাছতে আমাক গোটেইখিনি ফ্লাইটৰলৈকে নিব। আৰু তাৰপিছত আমি ফ্লাইটবিলাক যিবিলাক লেণ্ডিং হৈ আছে বা গৈ আছে ক'ৰবালৈ, সেইখিনি আমি চাই আছিলোঁ। আৰু তাৰপিছত ফাইনেলি আমি উঠি গ'লোঁ ইণ্ডিগ' বাছত। আৰু ভাল লাগিছে মনটো, কাৰণ ফাৰ্ষ্ট টাইম চকুৰ ওচৰত ফ্লাইট চাম, সদায় উৰি থকাহে দেখিছিলোঁ। তেওঁ আৰু মই বহি লৈছোঁ, আৰু ভালেই লাগিছে বাৰু, কাৰণ ইমান দেৰি ৱেইট কৰাৰ পিছত ফাইনেলি আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই আহিলোঁ। এয়াৰপৰ্টৰ ভিতৰত সোমালেও ভিতৰতো ফিল্ডটোত সোমাব নিদিয়ে নহয়। সেয়া ফাইনেলি আমি এতিয়া নামিম আৰু প্লেনৰ কাৰণে ফ্লাইটত উঠিবৰ কাৰণে। এতিয়া আমি বৰ্তমান আছোঁৱে ইণ্ডিগ' বাছত। আৰু এয়া ফ্লাইটবিলাক একদম চাই আছোঁ, আৰু মই ভিডিঅ' কৰি লৈছোঁ। কিমান ভাল লাগে ন ওচৰৰ পৰা। এয়া আমাৰ নামিব হ'লে, আৰু এয়া আমি যোনখন ফ্লাইটত যাম, এয়া ওচৰতে। আৰু সেইটো সুযোগতে আমি ফটো মাৰিলোঁ বাৰু 1 কপি। তাৰপিছত এয়া মিষ্টাৰে মোক ভিডিঅ' কৰি দি আছে, তেওঁ বেক চাইডৰ পৰা আহি আছে, আৰু বোলা মই কৰি দিছোঁ, কাৰণ তেওঁতো গম পাইছেই মোৰ যিটো উঠোৱা সময়ত মোক কেপচাৰ কৰিব লাগে বুলি। তাৰপিছত মই মোবাইল লৈ ল'লোঁ, আৰু মই কৈছোঁ দিয়া মই ধৰোঁ কেমেৰা, কাৰণ তোমাকো অকণমান লওঁ ভিডিঅ'ত। তাৰপাছত এয়া আমি আহি পালোঁ, সোমালোঁ আৰু ফ্লাইটৰ ভিতৰত। তাৰপিছত আমি বহিলোঁ বাৰু, কিন্তু আমি উইণ্ড' ছিট নাপালোঁ। একো নাই আৰু উইণ্ড' ছিট নাপালোঁ যেতিয়া, অহা সময়ত
চাগে পাই যাব পাৰোঁ, একো ঠিক নাই। আৰু বহি আছোঁ, কিন্তু মোৰতো উইণ্ড' ছিটটো মোৰ মন গৈ আছিলে, কিন্তু মই নাপালোঁ। আৰু একো নাই, মনতে আৰু নিজৰ মনতে শান্তনা দি আছোঁ। কিন্তু এইফালে মই গোটেই ভিতৰৰখিনি অকণমান কেপচাৰ কৰিলোঁ। তাৰপিছত ইয়াত বাহিৰৰ ভিউ চাওক। ৰাতি কিন্তু ইমান ভাল নালাগে, অকল ৰাতি মানে লাইটৰ, আৰু দিনত মানে ডাৱৰবিলাক চাব পাৰি। এতিয়া একো গম পোৱা নাই, অকল লাইটবিলাক আৰু সেয়াই। দেখালোঁ ফ্লাইটৰ বেক চাইডটো দেখিলে নহয়, বাহিৰৰ ভিউটো মই মানে একেবাৰে উঠাৰ পৰা তললৈকে দেখালোঁ। মানে গোটেইখিনি কেপচাৰ কৰা নাই, মানে উঠোৱাৰ পৰা নমালৈকে মই কৰিলোঁ। তাৰপিছত এয়া আমি এতিয়া নামিব লাগে আৰু ৰৈ আছোঁ, কাৰণ লেণ্ড কৰাৰ লগে লগে নহয় নামিব নিদিয়ে, অকণমান সময় ৰখাই মেলিহে নামিব দিয়ে। তাৰপিছত ফাইনেলি এতিয়া আমি নামিম আৰু আমি এতিয়া ক'ত আহিছোঁ গম পাইনে? আমি ফাইনেলি আহি পালোঁ দিল্লী এয়াৰপৰ্ট। এইয়া ফাইনেলি আমি দিল্লী এয়াৰপৰ্টখন চাওক, কিমান ডাঙৰ আৰু ইমান ভাল লাগিছে। আৰু মই চুৱেটাৰ পিন্ধি অহা নাছিলোঁ, কিন্তু ইমানে ঠাণ্ডা লাগিছে। আৰু কিন্তু এইটো কুঁৱলী বুলি ভাবিছে নেকি? কুঁৱলী নহয়, কিন্তু এইটো হয় পলিউশ্যন। কাৰণ দিল্লীত বহুত পলিউশ্যন, বহুত গাড়ী, আৰু মানে কি ক'ম আৰু, সেইটো কাৰণে বেছি পলিউশ্যন। সেয়া আমি এতিয়া নামি আছোঁ, আৰু তেওঁকো অলপ মই মানে কেপচাৰ কৰি দিছোঁ মানে ফ্লাইটৰ পৰা। আৰু এয়া এতিয়া আৰু মানে বেছি টাইম নালাগে, মানে লগে লগে মানে নামি এয়াৰপৰ্টৰ মানে আৰু ইণ্ডিগ' বাছবিলাক ৰৈ থাকে। তাৰপিছত ফটাফট 2 কপি ফটো তুলি ল'লোঁ মই আৰু মানে মিষ্টাৰে। আৰু ইণ্ডিগ' বাছবিলাক ৰৈ থাকে, কাৰণ ইমান সময় ৰৈ থাকিব নিদিয়ে তাত, যে নহয় আৰামছে ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, তেনেকৈ নহয়। ফটাফট মানে 2-1 মিনিটৰ ভিতৰতে ফটো মাৰিবলগীয়া আছে যে মাৰি ল'ব পাৰে, কাৰণ সেইফালে মানে যি চিকিউৰিটিবিলাক থাকে ন, মাতি থাকে। তাৰপিছত মানে ফ্লাইটৰ একদম সন্মুখৰ মানে ফ্ৰণ্টটো মই ভিডিঅ' কৰিছিলোঁ। তাৰপিছত এয়া আমি আহি পালোঁ হোটেল, আৰু হোটেল লৈছোঁ আমি দিল্লী মাহিপালপুৰত, এয়াৰপৰ্টৰ পৰা ওচৰত হয়। সেইকাৰণে এইটোৱে মানে ইয়াতে থাকি ল'লোঁ আৰু ৰাতি ষ্টে কৰিবৰ কাৰণে। তাৰপিছত আৰু হোটেল লৈ আমি লগে লগে তললৈ নামি গ'লোঁ। ওচৰত যি পাইছোঁ মানে সেয়া মানে লৈ আহিছোঁ খাবৰ কাৰণে, কাৰণ অচিনাকি জেগাটো। এইফালে অচিনাকি জেগা হয়, ইমান ৰাতি বাহিৰত থকাটো ভাল নহয়, কাৰণ আমি আহি পাওঁতে 10:30 মান হৈ গ'ল। আৰু আমি ফটাফট তলত নামি গৈ মানে ছাইডৰ মানে হোটেলবিলাকৰ পৰা ৰুটি আৰু দাল মাখানি, পনীৰৰ চব্জি, ব্ৰেড, আকৌ কণী আমলেট, সেইখিনি আৰু আমি লৈ আহিছোঁ। আৰু ভাতো আছে লগতে, যি মানে পাৰোঁ আমি লৈ আহিলোঁ। তুমি এনেকুৱা হেৰি কৰিছা আকৌ। এইফালে আমি ৰুমত আহি ৰেষ্ট কৰিছোঁ, মুখ হাত ধুই আৰু খাবলৈ লৈছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু নেক্সট ব্লগত আপোনালোকে চাব আমি ক'ত গৈ আছোঁ আৰু ক'ত ফুৰিছোঁ, সেয়া চাব পাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, বাই।